এটা ডিমা ভাগ করে খুৱাইছে এই কমপ্লেইন দিয়াৰ পিছত তাৰ পাছত এতিয়া পুৰা ডিমান্ডত খুৱাই আছে ল'ৰা ছোৱালী 20 বছৰ ধৰি এনেকুৱা অৱস্থা হৈ আছে আমাৰ স্কুলত মধ্যাহ্ন ভোজন এই কমপ্লেইন দিয়াৰ আগত সপ্তাহত 3-4 দিন দিছে এতিয়া গোটেই এই কমপ্লেইন দিয়াৰ পিছত কমপ্লেইন দিয়াৰ আগত কিবা এটা সপ্তাহত দুটা ভাগ কৰি দিছে ল'ৰা ছোৱালী এতিয়া কমপ্লেইন দিয়াৰ পিছত ডিমান্ডত ফুল দি আছে মই 25 তাৰিখত মই এজাহাৰ এটা দাখিল কৰিলোঁ এই কাৰণে মোৰ স্কুলত বহুত দুৰ্নীতি চলি আছে স্কুলত এই 768 নং প্ৰাথমিক সেক্ৰেটাৰী প্ৰাথমিক বিদ্যালয় এই দুৰ্নীতি চলি আছে হেডমাষ্টাৰে নিজে ক'লে যে 70,000 টকা ইঞ্জিনিয়াৰে লৈছে আৰু মাল আনাতে মানে 12% কাটি লৈছে কিন্তু আবার তল দেওয়া বলে ইঞ্জিনিয়ার লৈছে জিএসটি লৈছে 12% আর সেইটো স্কিম 8.5 লাখ টাকা কিন্তু মাস্টারে কৈছে 7 লাখ টাকা আর এই যেটো এই যে খিচুড়ি যেটি খিলায় মোৰ স্কুলত মিল্টি মেল এই মাঝে মাঝে খিলায় মাহত মানে 3 দিন 4 দিন খিলায় কত কমপ্লেইন কৰিছে মই এসপি স্যারত তাতো কৰিছো আৰু ডিসি অফিসত কমপ্লেইন কৰিছো কিন্তু এসপি স্যারটো কলগাছিত আহি পাইছে কলগাছিৰ পৰা কেছটো কলগাছিৰ পৰা 29 তাৰিখে মনবিৰিত পাইছে কেছটো কিন্তু তাৰ ভাৰপ্ৰাপ্ত আছিল দত্ত শাহ সিহঁতে আবার প্রমোশন পাই সেই কেছটো এতিয়ালৈকে তাৰ লগতে আছে কিন্তু ইনকুৱাৰী হোৱা নাই আৰু ইমান দিন হৈ গ'ল কেছটোত কোনো ইনকুৱাৰী হোৱা নাই মই বিচাৰো সেইটো পুৰা ইনকুৱাৰী কৰি হেনা দুখিক শাস্তি দিব লাগে আচ্ছা পুরনো ঘৰটো কিমান টকাত বিক্ৰী কৰিছে গম পাইনে সেইটো কোৱা নাই বিক্ৰী কৰিছে হ্যাঁ বিক্ৰী কৰিছে কাৰো সব বিক্ৰী কৰিছে কিমান টকা বিক্ৰী কৰিছে কিমান টকা বিক্ৰী কৰিছে সেইটো মই কোৱা নাই টকাখিনি কি কৰিছে টকাখিনি হেডমাষ্টাৰে বা প্ৰেচিডেণ্টে কি কৰিছে সিহঁতে জানে এই আমাৰ এইটো 768 নং সেক্ৰেটাৰী প্ৰাইমাৰী স্কুল এখন স্কুলত এইটো ঘৰ হৈছে এই ঘৰটো আপোনাৰ 7 লাখ টাকা বুলি কৈছে মাষ্টৰে কিন্তু এস্টিমেটটো আমাক দেখাৱা নাই আৰু ইয়াত ইটা বেছি হৈছিল ইটাখিনি সাৰে মানে ঘৰত লৈছে আৰু ইঞ্জিনিয়াৰক বুলি 70,000 টকা দিছে ঘুষ আৰু আপোনাৰ ইয়াত এটা পুৰণা ঘৰ আছিল সেইখন বিক্ৰী কৰিছে আৰু এই মাল আনাৰ পিছতো বোলে জিএসটি 12% দিছে এতিয়া শুনা পাই আছো আমি ঘৰখন 8 লাখ 8.5 লাখ টকা আৰু আপোনাৰ এই মিডিমেল মানে সপ্তাহত 3-4 দিন খুৱাইছে এতিয়া কমপ্লেইনটো আমি দিছো 25 তাৰিখত কমপ্লেইন দিয়াৰ পিছত এতিয়া অলপ ভালকৈ খুৱাই আছে আগতে মানে খুৱাই নাছিল এনেকুৱা অৱস্থাত আছিল সেইকাৰণে আমি কমপ্লেইন দিছো আৰু কেছ কৰিছে এতিয়ালৈকে তদন্ত অহা নাই কি সন্দৰ্ভত কেছ কৰা হৈছে আমি এই সাৰে তাৰ মানে ইটা লৈছে আৰু আপোনাৰ পুৰণা ঘৰটো বিক্ৰী কৰিছে সেইখিনি আৰু আপোনাৰ 70,000 টকা ইঞ্জিনিয়াৰক ঘুষ দিছে বুলি কৈছে সেইখিনিৰ ওপৰত আৰু আপনার জিএসটি দিছে ডাবল সেইখিনিৰ ওপৰত আমি কমপ্লেইন কৰিছো প্ৰধানমন্ত্ৰী সালে মজনু এমডি মজনু হ্যাঁ বিদ্যালয়ৰ এটা ঘৰটো লৈছে আমাৰ তাতে প্ৰমাণ আছে হ্যাঁ কামখিনি হৈছে মোটামুটি কিন্তু এই স্কিমটো 8.5 লাখ টকা কিন্তু কৈছে আমাৰ 7 লাখ টকা নিৰ্মাণ কমিটিৰ সভাপতি আমি ক'ব নোৱাৰিম আমি এইখন বিদ্যালয়ত আমিও এই আপনার এসএমসি কমিটি কিন্তু আমি ক'ব নোৱাৰিম এসএমসি কমিটি কি হয় আপনি আমি সদস্য কি লাগে আমার হিসাব পাতিখন লাগে আর উচিত তদন্তখন লাগে আমার আগতে আমরা ওই বাজারে যখন জান দিছি তখন আমরা আদান করে ডিমা দিছি আবার ওই যে কতদিন ধরে আমরা আমান ডিমা ফুলা কমপ্লেনটা তো আমরা জানি না যে কবে কমপ্লেন করছে আমরা কহাম না কিন্তু আমরা আমান ডিমা দিতেছি
1 মাস আগে বান। কি আদান এক মাস আগে আদান দিছি আগে তো আমরা 20 বছর চাকরি নর থেকে আদানি দিছি তারপরে এই ডিমাটা সপ্তাহে 2 দিন হেডমাস্টার কারা মজনু আসলে কি নিয়ম মতো কি আমান দিতে লাগে না ছাত্রছাত্রী এনা আমরা তো স্যার ওইটা জানি না আঙ্গো স্যারে আমরা আগে চাকরি নইছি বলতে আঙ্গো আদান করে ডিমা দিবার দিছে স্যারে আমরা আদান করে দিছি। আমান দেন বর্তমানে আমান দিই লাগে তাহলে আমান ইয়াসাল আগে তাহলে আমানে আসালাম স্যার আঙ্গো দিবার দেয় নাই আমরা দেই নাই মানে ওটা কি মাইরা গড়ে খাইছে এনা আমরা তো স্যার ওইটা কোহারি না আমরা জানি না আজকে কি দিব আজকে আজকে ডিমা আছে আমার ডিমা দিব ডাল ডিম কটা আছে আজকে? আজকে 80 টা ডিমা দিছি ছাত্রছাত্রী কয়জন আছে ছাত্র তাহলে 80 টা ডিমা কয়জন মান ছাত্র স্যার হিসাব করে আঙ্গো স্লিপ বানাই দিছে আমরা বিদ্যালয়ে কি হয় রান্ধুনি মোর নাম হালিমুদ্দিন কি হয় বিদ্যালয় মই এসএমসি প্রেসিডেন্ট কিমান দিন হইছে মই ধৰক প্ৰায় 5টা হয় ৰান্ধনী এইমাত্ৰ ক'লে আপোনাৰ সন্মুখতে কৈছে যে আগতে ডিমা আদা কৰি দিছে বৰ্তমান ফুল দি আছে বুলি কৈছে এইটো বহুত দিনৰ আগৰ কথা বিদ্যালয় নিৰ্মাণৰ ইটাবিলাক প্ৰধান শিক্ষকৰ ঘৰত গৈছে কিমান অলপ গৈছিল সেইখিনিতে ৰিটাৰ্ণ দিছে কিয় গৈছিল আমাৰ আৰু অলপ ৰাহি হৈছিল সেইখিনি আমি অলপ এই ইয়াতে ড্ৰেইন বনাইছে তাতে দিছোঁ আমি ঠিক হৈছিল নে এইটো লোৱাটো ঠিক হোৱা নাই যদি পিছতে দি দিছে লোৱাটো ঠিক হৈছিল নেকি নাই, ঠিক হোৱা কি নাম পিছতে পিছতে দি প্ৰধান দিছে শিক্ষকৰ নাম কি চালেম মহম্মদ মুজ কোঠালি নিৰ্মাণৰ কামত কিমান টকা আছিল 8,50,000 পুৰণা ঘৰটো কি কৰিছিল পুৰণা ঘৰটো তাতে ইয়াতে আছিল সেইফালে লোৱা হৈছে বৰ্তমান যে ৰান্ধি আছে সেইটোৱেই পুৰণা ঘৰ ৰাইজে কৈ আছে বিক্ৰী কৰিছে বিক্ৰী হোৱা নাই বিক্ৰী কৰাটো মিছা মিছা ৰাইজৰ কথা মিছা মিছা ৰেম্পটো যে বনাইছে তাতে ৰড ওলোৱা আছে যদি ছাত্ৰ ছাত্ৰী কিবা অঘটন হয় তেতিয়া কোনে দায়ী হ'ব তাৰমানে আমাৰ কামখিনি সম্পূৰ্ণ হোৱাই নাই অলপ বাকী আছে এইখিনি মিস্ত্ৰী ঠিক কৰি দিব বাকী নোহোৱাকৈ পাঠদান চলি আছে তাৰমানে ল'ৰা ছোৱালী তাৰমানে নতুন ঘৰ সেইকাৰণে এইটো ৰুম এৰি এইটো গতি গৈছে আৰু সেইটো দুৰ্নীতি নহয় নেকি না ৰাহি হৈছে সেইখিনি বস্তু নহয় মই কৈছো এইটো মই ইয়াৰ পৰা ডাঙৰ কৰিছোঁ আমি এইটো ড্ৰেঙৰ কাৰণে ক'ত দান কৰিছে ড্ৰেং বনোৱা চৰকাৰী হৈছে অনুমতি লৈছিল দান কৰাটো না আমি কমিটি আলোচনা মৰ্মে দিছোঁ কমিটিৰ পৰা টকা দিছিল নে চৰকাৰী টকা দিছিল না সেইখিনি ৰাহি বস্তু না ৰাহি বস্তুটো দান যে কৰিছে চৰকাৰৰ অনুমতি লৈছিল আমি এসএমসি আলোচনা কৰি দিছোঁ এসএমসি আলোচনা কৰিলে কাম হ'ব তাৰমানে সেইটো অনুষ্ঠানত দিছে আমিও দিছোঁ স্টেটমেন্ট দিয়েছে সদস্য 8-9টা স্টেটমেন্ট দিছে ইতিমধ্যে এটা স্টেটমেন্টত সদস্য গম নাপায় তেনেহ'লে কেনেকৈ গম পায় সদস্য ঘৰবিলাক বিক্ৰী কৰিছে এতিয়া কয় ঘৰ বিক্ৰী কৰা নাই এনেই উল্টা পাল্টা কৈ আছে নিজৰ ইচ্ছা মতে কৰি আছে আৰু এটা কথা হ'ল সভাপতি কৈছে যে আপোনালোকে যিখিনি ষ্টেটমেণ্ট দিছে চবলে মিছা বুলি কৈছে এই একবাৰে মিছা কথা এইটো মিছা কথা একবাৰে সেক্রেটারি এইটো মিছা কথা কৈছে প্রেসিডেন্ট হি হৈছে কন্টেস্টনৰ প্রেসিডেন্ট তাই আৰু স্কুলৰ প্রেসিডেন্ট তাই আৰু এইবিলাক সদস্য যে আছে এটাও নাজানে সব এতিয়া কৈ আছে তাৰ মানে ইয়াতে 10টা মেম্বার 12টা মেম্বাৰৰ পিছত 12টা মেম্বাৰৰ পিছত এটাখানি যে লৈছে আর প্রমাণ আছে যে এটা সদস্য জানা নাই সদস্য কয়টার লগত ফটো মারা আছে আমার এতে ইটা আছিল বহুত তাই আমি ঘোড়া গাড়ি চালাও যাওয়াতে সারা দিয়ে ইটা গুনে গাড়ি উঠে আছে তাহলে সারক মাতে কেন ইটাগুলো কি উঠে লাগছে এই মজনু স্যার স্যার কয় আমি কুমুটি কইছু তে লবা দিছে আমার কুমুটি কইছে কোনে কইছে আমি তো জানা নাই আমি তো কুমুটির এজন আমাকে তো জানা লাগছিল তো জানা নাই যদি ইটাখানি লই আছে ঘর পুরান ঘর এটা আছিল বিক্রি করেছে সেইটো হিসাব নাই আপনার যদার মধ্যে কাম করে থাকে এটা কি কথা আপনার অলপ আমাকে তো কবা লাগছিল এটা কি মানিছে এটা 12-1300 আছিল সব ঘরত লৈছে ঘৰতে আছে না কিবা কাম কৰিছে আমি ঘরতে আছে না তাতে কিবা কাম করছে আমি না জানো ঘরতে আছে এটা যে লৈছে সারা যে লৈছে আর সাক্ষীও আছে আমার তার প্রমাণও আছে আমার লগত কি বিচাৰে এতিয়া এটা আমার একটু চূড়ান্ত বিচার লাগে কেস করেছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।